মৌ বিহু কি এই মৌ বিহু দ্য বাৰ্নিং হট টপিক বিহু গীতৰ ভিডিঅ'ত এজনী ছোৱালীয়ে 4জন ল'ৰাৰ সৈতে যৌন সম্পৰ্ক কৰাৰ হাবিয়াস অৰ্থাৎ ইংৰাজীত কাইণ্ড অফ পলেমৰিক প্ৰতিফলিত কৰিছে এটা বিহু গীতত বিহু গীতৰ ভিডিঅ'ৰ নামত যেন এখন প্ৰাপ্তবয়স্ক চিনেমাহে অথচ কোনেও মাত এষাৰ মাতিবলৈও সাহস কৰা নাই কাৰণ কিয় কাৰণ সৃষ্টিকৰ্তা সৃজনী মহন্ত এখন সম্ভ্ৰান্ত ঘৰৰ জীয়াৰী তেওঁ হেৰি হেৰি দৰে গান গোৱাবোৰক আমাৰ সমাজে কণ্ট্ৰভাৰ্চিৰ হট টপিক বনায় লিপ্ত হয় বাকযুদ্ধত আমি খেনুক দেখি ৰান্ধো বাঢ়ো খেনুক দেখি দুৱাৰ মাৰো কিন্তু এইবাৰ সৃষ্টিকৰ্তা জেএনইউৰ ছাত্ৰী হোৱাৰ বাবেই চাগে সমাজে ইয়াত কিবা এটা শিল্প দেখিছে সাংঘাতিক কিবা এটা দেখিছে বা ভুল দেখিছে যদিও মাত মাতিব সাহস পিছে নাই কাৰোৰে কিয়নো দ্য বিগ পাৱাৰ দেউতাকৰ বলেৰে বলিয়ান নেকি সৃজনী মহন্ত কেঁকুৰা সমাজৰ কিয় এই নীতি ব্ৰিটিছে বিহুক যৌনগন্ধি নৃত্য বুলি কৈ 80ৰ দশকতে নিষিদ্ধ কৰিব ওলাইছিল মৈমত তাঁতিং আৰু তেখেতৰ ভগ্নী চেনিমায়ে ব্ৰিটিছৰ আগত বিহু নাচি বুজাই দিছিল যে বিহুৰ নৃত্য যৌনগন্ধি নহয় বিহু অসমীয়া জীৱনৰ লগতে জড়িত এক জাতীয় উৎসৱ এইবাৰ বিহুৰ এনে ভিডিঅ' বনাই বিহুক আকৌ যৌন নৃত্য হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে সৃজনী বিশ্ব মহন্তই মৌ বিহুৰ ওপৰত এতিয়ালৈ কোনেও একো ক'বলৈ সাহস কৰা নাই কিয় বিহুৰ ইমান বিকৃত ৰূপ আগতে চাগে কোনেও কৰাই নাই অথচ এইবেলি কোনেও ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈও কিন্তু সাহসো কৰা নাই বিহু সুৰক্ষা কমিটিবোৰ ক'ত লুকাল জাতীয় আবেগ ক'ত হেৰাল কোনো নদাই ভদাই কৰা হলে হয়তো আজি বিদগ্ধ পণ্ডিত ৰূপী এছামে কেঁকুৰাই চেপাৰ দৰে চেপি চেপি সমালোচনা কৰি ভৰাই দিলেহেঁতেন সামাজিক মাধ্যম নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন